हाल बेहाल हो गया. It's not an easy task यार. It's very dangerous for everybody. Nature करने हो गया. हेलो गाइस नमस्कार সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'ত বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই 4-5 মাহ বেছি হৈ গ'ল চাগে মই ভিডিঅ' দিয়া নাই আসলতে কিছুমান বিশেষ কাৰণৰ কাৰণে মই বনাব পৰা নাছিলো আৰু সময়ও পোৱা নাছিলো আসলতে আৰু গৰমও বেছি বিহেতি কাৰণে ভিডিঅ' বনোৱা নাই আৰু আজি মই আছো ঘৰত যেটো গৰম বন্ধ চলি আছে মই ঘৰত আছো আৰু এতিয়া মই অকমান কাম কৰিবলৈ যাম আসলতে আজিৰ ভিডিঅ'টো আজি কি কৰিলো দিনটো হেতুৱে আৰু মই যে কাম কৰিবলৈ যাম আপোনালোকক দেখাও এনেকে নহয় আৰু আপোনালোকে কোনো ভুল নাভাবিব এনেকে আৰু হৰুহৰা কিছুমান কাম কৰি দিও ঘৰত আহিলে এটো কাৰণে পথাৰত যাম এতিয়া পথাৰত একচুয়ালি আমাৰ ধান ৰুই হৈ গ'ল আৰু ধানটো কি হয় ঘাঁ গজিব পাৰে তো এটো কাৰণে দৰব দি দিও আৰু ঠিক আছে এতিয়া চাব মই লৈ যাম স্প্ৰে মেচিন তো আছে এটো ল'ব লাগিব পিঠিত এটো চাগে বহুতে চিনি পায় বা কিছুমানে চিনি নাপাবও পাৰে ইয়াত পানী মিহলি কৰিব লাগিব মানে মেডিসিনটো মিহলি কৰিব লাগিব আৰু তাৰ পিছত এটো হৈছে হ্যান্ড পাম্প এটো এনেকে মিহলিব লাগিব আৰু ইয়া কিছুমান মেডিসিন লৈ লোৱা হৈছে আৰু ঠিক আছে বাকি গৈ থাকো এতিয়া আপোনালোক দেখুৱাম কাম কৰাখিনি Okay, let's go. আৰু আমি এনেকে গৈ আছো and behind my camera মোৰ ভাইটি আছে খৰা লৰা ধ্ৰুৱজ্যোতি আৰু এনেকে লংলংিয়া বাটে দি গৈ আছো আৰু পথাৰলে এটো চক সৰু নৈ বৈ গৈছে ফালে আছে পুখুৰী ফালে হাবিৰ মাজে মাজে গৈ আছো ইয়াৰ গাঁৱৰ পৰিৱেশ কোনো গাড়ী নাই কোনো মটৰ নাই বাটত দেখিব যেনিবা আমাৰ ইয়াত এতিয়া বৰ্তমান নাই ওচৰত দেখিবলে সব ফালে হাৰা ভৰা গ্ৰীনাৰী এনেকে সৰু খন্নৈ বৈ গৈছে সব আমাৰ ফালে মানে খেতি বহুত সোনকালে হৈ যায় কিন্তু এতিয়ালৈকে বহুত জেগাত খেতি হোৱা নাই বাৰু উঠা নাই এতিয়ালৈকে কিছু এটো সব আৰু বন্ধুসকল মই আপোনালোকক চেষ্টা কৰিম মোৰ গাঁৱৰ কিছুমান সিনেমাটিক শ্বট দেখুৱাবৰ কাৰণে সৰু ক্লিপ কামত কি সোমালেও সিনেমাটিক টাইপত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আসলতে বনাবলৈ মই পৰা নাই বহুত দিন গেপ হৈ গ'ল মাজতে 4-5 মাহ আৰু খোজকাঢ়িবলৈ বহুত দিগদাৰ হৈছে চক ফালে সৰু একফালে গোটেই হাবি হৈ গ'ল তো ইয়াৰ কিনাৰে মাজে মাজে যাব লগা হৈছে আৰু হাতত আছে এইটো মোৰ স্প্ৰে মেচিন হ্যান্ড পাম্প হয় মিনি ৱাটাৰফল নহয় আচলতে কিন্তু কৈ দিছো আৰু এনে চক কিমান ধুনীয়া লাগিছে গোটেই পথাৰৰ মাজত এই বাহনি ইয়াত আছে আৰু বতৰটো আজি অকমান ঠাণ্ডা ৰাতিপুৱা বৰষুণ দিছিলে কিন্তু হিউমিডিটি আছে অকমান বাট ইমানো নহয় আৰু পটককে গান এটা মনত পৰি গ'ল আগতে সৰুতে শুনিছিলো পকা ধানৰ মাজে মাজে সৰু সৰু আলিও বোলে গান আছে আপোনালোকে হয়তো শুনিছে নিশ্চয় কিন্তু আসলতে ধান পকা নাই যেনিবা কেঁচা ধানৰ মাজে মাজে গৈ আছো আৰু এতিয়া ধান পকা নাই আৰু বন্ধুসকল বহুত কষ্ট হৈছে যেহেতু সৰু সৰু আলি আৰু মই আহিছো চেন্ডেল পিন্ধি আহিব পাৰি বোকা নাই চেন্ডেলটো খুলি ল'ম এতিয়া আৰু কাম কৰোঁতে এনেকৈ নহয় চেন্ডেল পিন্ধিয়ে কাম কৰিম ইটছ নট লাইক ডেট গাইজ যেহেতু গাঁৱলীয়া ল'ৰা
কামটো কৰিবই লাগিব অকণমান। চৰাই ওলাইছে, চৰাই। আৰু এইফালে আছে বাৰী। এইটো আমাৰ বাৰী নহয়, বেলেগৰ। আৰু এইফালে চোক ভাইটি আহি আছে এইফালে। আৰু এইফালে আমাৰ দেউতা, তেওঁ মোতকৈ অকণমান আগতে আহিলে। যিহেতু ওচৰত কোনো পানীৰ চ'ৰ্চ নাই, সেইটো কাৰণে নলাটোৰ পৰা উঠাব লগা হৈছে। সৰু উপায় নাই, লেতেৰা পানী হ'লেও পথাৰতে দিম। আৰু পানী ভৰাবলৈ একো নাই কাৰণে, একো নাই মানে একো নানিলোঁ, পাহৰি গ'লোঁ ঘৰৰ পৰা। কচু পাতি দি পানী ভৰাব লগা হৈছে। আৰু সেই মেডিচিনটো ইয়াত সেইটো মিক্স কৰিব লাগিব। তাণ্ডৱ, সেইটো কিহৰ কাৰণে দিয়ে মই নাজানো আৰু মুঠতে দিব লাগে। দি কাটিব লাগিব। আৰু মিক্স কৰোঁ। তাৰপিছত আকৌ এইটো এটা আছে চাই পাৱাৰ প্লাছ, এইটো দিব লাগিব। নাজানো এইটো কেলে দিয়ে, কিন্তু মই দিম, দিব লাগে কাৰণে দিম। আৰু মই নাজানো, জানিব পাপাই জানো। हो गया, अब इसको डालें। বন্ধুসকল, মই যে কৈছিলোঁ ঘাঁহ নহ'বৰ কাৰণে দিব লাগে বুলি দৰৱটো। চব এইবিলাক যিবিলাক ধানবিলাকৰ মাজে মাজে মানে ঘাঁহ হৈ গৈছে যে, তো যাতে সেইটো নহয়, সেই ঘাঁহ নহ'বৰ কাৰণে এইবিলাক দি পাইছে। এই ঘাঁহ নহ'বৰ কাৰণে এইটো দিব লাগিব। Now I'm ready. I'm good to go. আৰু এইটো এনেকৈ হাতেৰে মেনুৱেলি পাম্প কৰিব লাগিব। তাৰপিছত এইটো ইয়াৰে ৰিলিজ কৰিব লাগিব। এইটো দেখিছে, हाल बेहाल हो गया। It's not an easy task यार। পিঠিত 16 লিটাৰৰ এটা মেচিন লৈ পানী লৈ নোৱাৰিছোঁ। অকণমান কৰি মই পাপাক দি দিলোঁ। বহুত ভাগৰ লাগে, মানে কি হয় বোকাত সোমাব লাগে যে, ডেটছ ৱাই। লাগিলে মই ভাত চব্জি বনাম, মই অকণমান কৰিলোঁ, বেছি নোৱাৰিলোঁ, পাপাক দি দিলোঁ। আৰু এতিয়া লাহেকৈ মানে ৰ'দো দিছে, সেইকাৰণে এইফালে চাওক পাপাই দি আছে। বেছি নাই, শেষ হ'বই। এনেকৈ অৱস্থা কৰি চব বোকা গোটেই মাজত সোমাই দিব লাগে যে, সেইকাৰণে দিগদাৰ। অলপ ড্ৰাই হ'লে বাৰু টেনশ্যন নাই, কিন্তু উপায় নাই। আপোনালোক দেখিছে নহয়, এই ঘাঁহবিলাক যে হৈছে যে, এই ঘাঁহবিলাক সেইটো কাৰণে দৰৱটো দিয়া হয় আচলতে, যাতে এই ঘাঁহবিলাক নহয়, ধানটো ঠিকে থাকে, যাতে বৃদ্ধি হ'ব পাৰে, আৰু এই ঘাঁহবিলাকে যাতে কোনো বাধাৰ সৃষ্টি নকৰে, সেইটো কাৰণে। ফুফাই গৈছোঁ গাইছ, ফুফাই গৈছোঁ। দেখিছে নহয় কিমান ঘাঁহ হৈছে, ত' এইবিলাক মৰি যাব এতিয়া, দৰৱটো দি দেখুৱাইছে যে। আৰু অৱস্থা বেয়া হৈ গ'ল, মোৰ অৱস্থা বেয়া। বোকাত এৰাঠো সোমাই যায় বোকাত, নোৱাৰি ইমান। মই ভাত চব্জি বনাব লাগিলে ঘৰত। আৰু এতিয়া অকণমান চাহ বিচাৰি কৈছোঁ, চাহ নট চাহ, চৰি চাহ কি হয় আৰু চেডো গছৰ চাহত কৰিব লাগিব। তোমাৰ মাই গডনেছ, আশা কৰোঁ আপোনালোকৰ যাতে গতি নহয় কেতিয়াও। আৰু মই বৰ্তমান আছোঁ গছৰ চাহত, বুজিছে, চেগুন গছ। উপায় নাই, মই নাই পৰা আৰু কৰিবলৈ। কিমান ভাল লাগিছে পথাৰৰ মাজত আহি, একদম শান্তি, পিচফুল, একো শব্দ নাই, জাষ্ট চৰাই চিৰিকটি মাতহে শুনি আছোঁ মই। আপোনালোকে মন কৰক দেই, শুনি পাব।
আৰু এই দেখিছে পাহাৰ, এইটো নাগালেণ্ড বৰ্ডাৰ মানে নাগালেণ্ড পাহাৰটো হয় আচলতে। এইটো ফালে পাপাই দি আছে, মই নোৱাৰিলোঁ। আৰু এইটো হৈছে জুচ, অৰেঞ্জ জুচ। ইটছ নট অৰেঞ্জ জুচ গাইজ, আই এম জকিং। এইটো হৈছে গ্লাইচিল আৰু এইটো হাবি মৰা দৰৱ। আৰু এইটো যিটো এতিয়া ধানত মাৰিলে যে সেইটো নহয়, এইটো বেলেগ হয়। এইটো একচুৱেলি যিবিলাক নেকি এনে শুকানত থাকে ঘাঁহ, এই তাত মাৰে। আৰু ধানত মাৰা শেষ হৈ গ'ল, এতিয়া পাপাই তাত মাৰি আছে, দেখুৱাই দিয়া। হৈ গ'ল, ইয়াত দৰৱ মাৰি হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ, বাৰীত চাগে কিবা কিবি আছে। মই মানে কাইলৈ গুচি যাম ঘৰৰ পৰা, গোলাঘাট গুচি যাম। সেইটো কাৰণে যি আছে আজি কৰি দিম আৰু ন। মানে পাপাই কেতিয়াবা অকলে অকলে কৰি থাকে, হ'লেও আৰু মই যিহেতু আহিছোঁ আৰু অকণমান সহায় কৰি দিছোঁ ঘৰত। তেনেকৈ নহয় যে মই খুব কাম কৰোঁ কেতিয়াবা সেইটোৱে আৰু। ঠিক আছে, চাই থাকিব বাকী আৰু ঘৰত কি হয় বাকীখিনি দেখাম। ঘৰৰ পৰা আহিলোঁ, এতিয়া বাৰীত যাওঁ। এখন আমাৰ হৈছে এক্সট্ৰা পাৱাৰ উইডাৰ ট্ৰেক্টৰ, ডিজেল ইঞ্জিন হয়। আৰু অকণমান বাৰীত হাল মাৰোঁগৈ, পাচলি পেলাবলৈ। পাপাই পেলাব যেতিয়া, মই নেপেলাওঁ। তো মই হাল মাৰি দিওঁ, তো বাৰীত নিব লাগিব। এইটো ইয়াত আগত লগাই লওঁ, পথাৰলৈ আগত তালৈকে লৈ যাওঁ যেনিবা, তাৰপিছত তাত এইটো ফিটিং কৰিম, আপোনালোকক দেখুৱাম বাৰু। আৰু এটা আছে, আৰু ইয়াৰ কোনো চেল্ফ নাই ষ্টাৰ্ট দিবলৈ, চ' উই হেভ টু ডু ইট মেনুৱেলি। ব্ৰাইন কি হ'ল? আৰু এইটো ৰছী, এইটোকে ফিটিং কৰিব লাগিব। এইটোত চাওক, সেইটো এনেকৈ পকাব লাগিব এনেকৈ। তাৰপিছত এই চুইচটো এনেকৈ তলত দবাই দিলোঁ। তাৰপিছত এইটো আকৌ এবাৰ এনেকৈ পকাব লাগিব। চৰি, মই এইটো চাওঁ, এইটো গিয়াৰ নিউট্ৰেলত আছে। এইটো এক্সেলেৰেটাৰ ফালে দিওঁ, চাব। মই মানে বল নাই, চাব দেই। তোমালোকে কৰিয়ে থাকিম, পাৰিবই লাগিব। আই হেভ টু। আৰু এবাৰ এইটো 4 নম্বৰ হ'ব, 4 নম্বৰ এটেম্প লাষ্ট। এইটো নোৱাৰিলে আৰু মই নকৰোঁ আৰু আজিৰ পৰা। আৰু বন্ধুসকল, এতিয়া আহি গ'লোঁ বাৰীত। সেইটো চাওক, সেইটো যোৱাকালি মাৰা হৈছিলে আৰু আজি পুনৰ মাৰিম, কাৰণ বৰষুণ দিলে ৰাতি, অকণমান মাটিটো ঢিলা হৈ গ'ল। এতিয়া বেছি ভাল হ'ব হাল মাৰিবলৈ। ইয়াত আৰু পাচলি চাচলি, লাই মূলা কিবা কিবি ঘৰতে খাবলৈ ন। এই চকাটো খুলি এইটো লগাব লাগিব, এইটো ইয়াত লগাব লাগিব, চকাটো খুলিব লাগিব। আৰু এইটো ইফালে দেখা আছোঁ, ৰ'ব চকা লগোৱাটো। এতিয়া পাপাই বেলেগ কাম কৰি আছে, মই এইটো অকণমান সময় মাৰিম, চাই থাকিব। এইটো সৰু ট্ৰেক্টৰ, বাৰীত হাল চাল মাৰিবলৈ ভাল। ঠিক আছে বাৰু। আৰু এতিয়া এইটো ৰটাৰটো লগোৱা হৈ গ'ল তলত। পোৱালিকেইটা চব চাবলৈ আহিছে চব। কি তুমি মাৰিবা নেকি? হাল মাৰিবা? শিকাই দিম নে উঠিবা? ইয়াত চিট নাই নহয়, পিছত চিট বনালে উঠিবা দেই। ঠিক আছে, এতিয়া আকৌ পুনৰবাৰ ষ্টাৰ্ট দিওঁ, তাৰপিছত দেখুৱাম মই আপোনালোকক কেনেকৈ নাখাওঁ।
তিতি গ'ল আৰু এইবিলাক এনে পানী অকণমান তিয়াই লৈছিলোঁ যাতে অকণমান ঠাণ্ডা পৰে আৰু ঠাণ্ডা পানী তিয়াই লৈছিলোঁ ঘাম পানী বুলি নাভাবিব আৰু আমাৰ বৰ্তমান হাল মৰা হৈ গ'ল 1.5 ঘণ্টা 2 ঘণ্টামান মাৰিলোঁ পাপা আৰু মই খেলি আৰু এইবিলাক চাব পাৰে চফা হৈ গ'ল গোটেই এতিয়া আকৌ এবাৰ মাৰিব লাগিব ইয়াত আকৌ এবাৰ মাৰি কিনে পেলাব পাৰিব পাচলি এইটোৱে আৰু এতিয়া যাবলৈ হৈ গ'ল ভাতো খোৱা নাই ৰাতিপুৱা 8টাৰ পৰা কাম কৰি আছিলোঁ এতিয়া কিমান বাজিলে নাজানো টাইম চোৱা নাই আৰু এইটো আকৌ সলাব লাগিব ইয়াত চকাটো লগাব লাগিব হুইলটো তাৰপিছত ঘৰলৈ লৈ যাম আৰু থৈ দিম গা পা ধুম ভাত খাম তুমি চলাবা নেকি চলোৱা আৰু এতিয়া ট্ৰেক্টৰ ধুই থকা হৈছে তাৰপিছত আৰু ময়ো গা ধুই ল'ম আৰু ঠিক আছে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটোত যদি কোনোবা নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটো অলপ প্ৰেছ কৰি দিব যাতে আহি থকা নতুন ভিডিঅ'বিলাক আপোনালোক অতি সোনকালে পায় আৰু কেইদিনমান পিছত আকৌ নতুন ভিডিঅ' আহিব আপোনালোকে অপেক্ষাত থাকিলে হৈ গ'ল আৰু আজিলৈ সিমানে ঠিক আছে বাই বাই